প্ৰজাপতি প্রভু আপুনি সমস্ত জীৱজগত সৃজন কৰিছে প্রভু আমি বিষ্ণুৱে তাক পালন কৰি আহিছো ৰুদ্ৰদেৱে অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰে প্ৰভু এনেদৰে আমি তিনিও অবিৰাম গতিতে জগতখন ৰক্ষা কৰি আহিছো প্ৰভু কিন্তু হঠাৎ আমাৰ সৃষ্টিত কৰবাত উলট পালট হ'ব প্ৰভু কাৰণ ব্ৰহ্মদেৱে সৃজন কৰিব পাহৰিছে প্রভু আমি বিষ্ণুৱে তাক পালন কৰিব পাহৰিছো ৰুদ্ৰদেৱে সংহাৰ কৰিব পাহৰিছে প্ৰভু যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছো তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে প্ৰভু প্ৰজাপতি প্রভু হে কুলপানী প্ৰভু ইয়াৰ কিবা কাৰণ বিচাৰি পাইছানে বাৰু প্রভু প্ৰজাপতি আমি এই যুগৰ এক কল্পত ভৰি দিছো যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিব ধৰিছে প্ৰজাপতি তাক বাধা দিবৰ ক্ষমতা কাৰো নাই প্ৰভু এই অমংগলৰ সূচনা হৈছে নেকি প্ৰভু প্ৰজাপতি। চাৰিওফালে কেৱল অন্ধকাৰ 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 দেখিছো কাৰণ গ্ৰহে ফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে এটা কল্প শেষ হোৱাৰ লগে লগে ৰুদ্ৰ আন এটা কল্প আৰম্ভ হয় সেই কল্পত যদি ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে অনাদাৰ অনাবৃষ্টি দূৰ হয় আৰু যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে দুৰ্ভিক্ষ মহামাৰী কটাকটি মৰামৰি আদি মহাপ্ৰয়ৰ সৃষ্টি হ'ব প্ৰজাপতি প্ৰভু মহাবিপদৰ আগজাননী আৰম্ভ হলেই প্ৰজাপতি। হৌতো আকাশমাৰ্গতে ভীষণ দৈত্য তাৰ ভয়ত পৃথিৱী কঁপি উঠিছে প্ৰজাপতি। প্ৰভু সোনকালে সুদৰ্শন প্ৰহাৰ কৰি হে দৈত্যক নিধন কৰক হে ভোলেনাথ হাতৰ হুল আকাশমাৰ্গলৈ নিক্ষেপ কৰক মহাকাল প্ৰভু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল তাৰ কাৰণ পৃথিৱীৰ অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দূৰ সীমাত উপনীত হৈছে মহাকাল ধৰ্মৰ নামগোন্ধ একোৱেই নোহোৱা হৈছে অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু ইয়াৰ পৰিণাম কি হ'ব মহাকাল ইয়াৰ পৰিণামতি ভয়ংকৰ হৈ উঠিব মহাকাল পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীক তল নিয়াব মহাকাল আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো মহাপ্ৰলয়ৰ পানীত ডুব যাব মহাকাল যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ একোৱেই বাচি নাথাকিব মহাকাল সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ নৰমনুষ্যৰ কি হ'ব মহাকাল পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই মহাকাল সকলো ধৰ্মই গ্ৰাস কৰিছে মহাকাল মই আৰু চাই থাকিব নোৱাৰা হৈছো মোৰ কাৰ্যকাল শেষ হৈ আহিব ধৰিছে গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য প্ৰভু তাৰ উপায় দি যোৱা মহাকাল ইয়াৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ধৰ্মপৰায়ণ ৰজা সত্যব্ৰত
মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেওঁৰ দ্বাৰাহে সৃষ্টি উদ্ধাৰ কৰিব পাৰিব। পিতামহ প্ৰজাপতিয়ে যিমানবোৰ বেদ বেদাংগ আছে সকলো পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। ৰুদ্ৰই মহাপ্ৰলয়ৰ মাজতো মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাদৈত্য আদিয়ে মূৰ দাঙি উঠিব। মহাকাল সেইবোৰ ধ্বংস কৰিব লাগিব। আৰু আমি কি কৰিব লাগিব মহাকাল? আৰু আপুনি সত্যব্ৰত ৰজাক লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰেই ৰূপ ধৰি সৃষ্টি কৰা যিমানবোৰ বেদ বেদাংগ আছে সকলো উদ্ধাৰ কৰিব পাৰিব। সাৱধান কিন্তু মনত ৰাখিব, মহাপ্ৰলয়লৈ আৰু বেছিদিন নাই। মহাপ্ৰলয়লৈ আৰু বেছিদিন নাই। মহাপ্ৰলয়লৈ আৰু বেছিদিন নাই। মই আহিলো প্ৰভু, মই আহিলো। এ সুন্দৰ বিনন্দীয়া সৃষ্টি, বেদ বেদাংগ, শিক্ষা দীক্ষা, সাহিত্য সভ্যতা মহাপ্ৰলয়ত লুট পাব। কিন্তু আকৌ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু? প্ৰজাপতি, প্ৰভু আপুনি এতিয়া যিমানবোৰ বেদ বেদাংগ কলাকৃষ্টি সভ্যতা নিদৰ্শনৰ সামগ্ৰী আছে সকলোবোৰ এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। পাছৰ কল্পত যাতে মানৱ সমাজে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। কিন্তু কিন্তু সকলোবোৰ সভ্যতা সংস্কৃতি প্ৰজাপতি। নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহয়। এনে এটা ভয়ংকৰ পৰিৱেশত কোন ক'ত কেনে ভাৱে থাকে তাৰো ঠিকনা নাই প্ৰভু। প্ৰজাপতি, প্ৰভু সকলোবোৰৰে যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব ৰুদ্ৰই। অৰ্থাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ সেই বেদ বেদাংগ কলাকৃষ্টি সভ্যতা নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে এই পৃথিৱীৰ পৰা আৰ্য সমাজৰ অৱসান ঘটিব। গতিকে প্ৰজাপতি আৰু শূলপাণি, আপোনালোক এতিয়া জগত কল্যাণৰ হেতু নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। ভাল প্ৰভু, আমি এতিয়া বিদায় হেমাগিলো। গোলক প্ৰজাপতি। চাৰিওফালে কেৱল পানী পানী পানীয়েই পানী। এই সময়ত মোৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকে মই ভাবি পোৱা নাই। Rama
পোৱাৰ পৰম সৌভাগ্য স্বয়ং বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীকে পালো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই নিখিল নাৰদৰ শতকোটি প্ৰণিপাত কৰিবা গ্ৰহণ ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰদিৰ গোবিন্দ সর্বকারণ প্রভু নারায়ণ নারায়ণ প্রভু প্রভু অকলে অকলে কি চিন্তাত মগ্ন আমি জানো ইয়াৰ কিবা সম্ভেদ প্ৰাণ প্ৰভু দেৱঋষি প্ৰভু একে ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিল নাৰায়ণ নাৰায়ণ দেৱঋষি প্ৰভু এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ এক প্ৰভু মহাপ্ৰলয়ৰ আগজাননী দি গ'ল প্ৰভু এই মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই নিব নাৰায়ণ নাৰায়ণ কোনো কতো বাচি নাথাকিব দেৱঋষি প্ৰভু কেৱল দৈত্য অসুৰ ভূতপেটবোৰহে একেবাৰে ভয়ংকৰ হৈ উঠিব প্ৰভু ৰুদ্ৰক এইবিলাক সংহাৰ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন দুষ্টক দমন আৰু সন্তজনক পালন কৰিবই লাগিব প্ৰভু দেৱঋষি প্ৰভু আপুনি কথাটো বৰ পাতলকৈ ভাবিছে প্ৰভু আপুনি এই ভাবকচোন দেৱঋষি ধ্বংস হৈ যোৱা এই সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সম্ভৱ অৱশ্যে এই কথা সঁচা এই মহাপ্ৰলয়ত কোনো বাচি থাকিব নোৱাৰিব সকলো পানীৰ তলত ডুব যাব নহয় দেৱঋষি নহয় মহাকালে কৈ গ'ল প্ৰভু মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জম্বুদ্বীপৰ এই ৰজা সত্যব্ৰত? মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব জম্বুদ্বীপৰ ৰজা সত্যব্ৰত প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যব্ৰত মহাধৰ্মী তেওঁৰ দ্বাৰাই পুনৰ সৃষ্টি গঢ় লৈ উঠিব প্ৰভু কিন্তু কেনেকৈ দেৱঋষি প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে সকলো প্ৰয়োজনীয় বেদ শাস্ত্ৰ সংগ্ৰহ কৰি সত্যব্ৰতক গুপুতে ৰাখিবলৈ কওঁ আৰু জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰক এনে কৰিলে প্ৰভু পুনৰ সৃষ্টি গঢ় লৈ উঠিব মই তাকেই পৰিকল্পনা কৰি আছো নাৰায়ণ নাৰায়ণ সময়ত ইয়াক প্ৰয়োগ কৰিব লাগিব প্ৰভু বাৰু দেৱঋষি এনেদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিব নাৰায়ণ নাৰায়ণ দেৱঋষি প্ৰভু যাওক এই বাৰ্তা আপুনি নৰসমাজত দিয়ক প্ৰভুৰ লীলাত সদায় সমভাগী হৈ ৰ'ব এনে কিনৰাল প্ৰভু দেৱঋষি পুনশ্চ আপোনাৰ চৰণলৈ জনাই প্ৰণিপাত এৱে মই বিদায়হে মাগিছো হে শান্তকাৰাং ভুজগশয়নাং মেঘবৰ্ণাং শুভাঙ্গাম পদ্মনাভাং মেঘবর্ণাং কমলনয়না নারায়ণ 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 লক্ষ্মীকান্তা কমলনয়না লক্ষ্মীকান্তা কমলনয়না যোগী ধ্যানং গৈন্য নারায়ণ 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 বন্দে বিষ্ণু ভবভয়হরণং বন্দে বিষ্ণু ভবভয়হরণং সর্বলোকৈকনাথং সর্বলোকৈকনাথং নারায়ণ 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 নারায়ণ
বুজিলো ভালদৰে আমাৰ অৱতাৰৰ সময় সমাগত যাওঁ বে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ